নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলো ভালেই। আজি নিজ কানাই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মাইজান সমবায় সমিতিৰ উদ্যোগত এখনি কাৰ্যবাহী নিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছিল। যিহেতু মই এজন শ্বেয়াৰ হোল্ডাৰ, সেই হিচাপে মোকো নিমন্ত্ৰণ কৰা হৈছিল আৰু সেই সভাত মই উপস্থিত আছিলোঁ আৰু ভাবিলোঁ তাকে এটা ভিডিঅ' বনাওঁ বুলি। এয়া আমাৰ মাইজান সমবায় সমিতিৰ আজি যি মিটিং হৈছিলে তাৰে কাৰ্যসূচী এখন। তাৰপিছত উদ্দেশ্য ব্যাখ্যা কৰে আমাৰ ধীৰেন গোহাঁই ডাঙৰীয়াই, চেয়াৰমেন। অৱশেষত সম্পাদকে উদ্দেশ্য ব্যাখ্যা পাঠ কৰে আৰু অফিচৰ যি দুজন আহিছিল তেওঁলোকেও নিজৰ নিজৰ বক্তব্য দাঙি ধৰিছে যে এই মাইজান সমবায় সমিতিখনে কি ধৰণৰ কাম কৰিব পাৰি, গাঁৱত কি ধৰণৰ উন্নতি কৰিব পাৰি, সেই বিষয়ে দুই এষাৰ কথা জনালে। সভাৰ উদ্দেশ্য ব্যাখ্যা দ্বিতীয়তে যোৱা সাধাৰণ সভাৰ কাৰ্যবিৱৰণী পাঠ ও গ্ৰহণ, 4 নম্বৰ সম্পাদকীয় প্ৰতিবেদন পাঠ ও গ্ৰহণ, 5 নম্বৰত আছে 23 আৰু 24 বৰ্ষৰ বৃত্ত পত্ৰ দাখিল ও গ্ৰহণ, অন্যান্য 6 নম্বৰ 8 নম্বৰ সভাপতি মণ্ডলৰ সভাপতি। আজি এইখিনি কাৰ্যসূচী আছে, গতিকে কাৰ্যসূচীখিনি আমাৰ সভাপতি মহোদয় সভাখন চলাই যাব লাগিব। আৰু ইয়াত থকা আজি সভাপতি আসন গ্ৰহণ যিটো কৰিব, আৰু ইয়াৰ পিছৰ সভাৰ উদ্দেশ্য হৈছে সভাৰ উদ্দেশ্য ব্যাখ্যা গ্ৰহণ, সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণ, 2023-24 বৰ্ষৰ উদ্যোগ পত্ৰ দাখিল আৰু গ্ৰহণ, অন্যান্য সভাপতি সুন্দৰভাৱে আমাৰ বিদেশৰ কামখিনি কৰি আছে। চাউল তেওঁলোকে গভৰ্ণমেণ্টৰ ফালৰ পায়, বিতৰণ কৰে। এই ব্যৱসায়টো এনেকৈ চলাই আছে। এতিয়া মাইজান সমবায় সমিতিৰ লগত আৰু কেইবাখন সমবায় সমিতি আছে, তেওঁলোকৰ নিজাববীয়া মাটি নাই আৰু মানে সেই ব্যৱসায়টো আপোনাৰ বিদেশৰ ব্যৱসায়টো কৰা এইটো হিচাপত মানে সমবায়বিলাকত কি হয়, মানে আপোনালোকে যদি এতিয়া এই হিচাপত মানে আপোনালোকে কি হয়, যিবিলাক ছ'চাইটি এতিয়া ৰানিং হৈ আছে, চলি আছে, ব্যৱসায় কৰিছে, তেওঁলোকে কমিশ্যন পাই থাকে বা আহিলে সেইটো এক প্ৰকাৰৰ তেওঁলোকে এটা ব্যৱসায় নিচিনা হয়। সেইবিলাক যেতিয়া আমাৰ অডিটৰ অডিট কৰে, অডিটত সেইবিলাক বস্তু সোমাই লাভ লোকচান কিমান আহে সেইবিলাক মানে এনেকৈ আপোনাৰ প্ৰতিফলিত কৰে। এতিয়া আপোনালোকৰ মাইজানখন চব এতিয়া মাইজানখন এতিয়া টেগ হৈ আছে হ'লচেলত। এতিয়া আমাৰ ছ'চাইটিখনৰ নিজৰবগীয়াকৈ মানে হোল্ড কৰিবলগীয়া বা ধৰিবলগীয়া একোৱেই নাই। আপোনালোকে এতিয়া এজেণ্টসকলে যিবিলাক চাউল আহে বা হেৰি আহে, এতিয়া আপোনাৰ হ'লচেল যিখন আছে আমাৰ হেৰিয়ত চকিডিঙিতে আছে, তেওঁলোকে চাউলটো উঠাই আপোনাৰ হেৰিয়ৰ পৰা বিদেশৰ চাউলটো উঠাই আপোনাৰ এফচিআই গোদামৰ পৰা তেওঁলোকৰ পৰা এজেণ্টসকলে কালেকশ্যন কৰিব আহে। কিন্তু ছ'চাইটিয়ে পোৱা নাই বস্তু। ছ'চাইটি নিজৰবগীয়াকৈ যদি চাউলটো উঠোৱা হ'লে বা হেৰি কৰা হ'লে কমিশ্যন বাবদ কিবা এটা পালে, এতিয়া সেই হ'লচেলে সেই কমিশ্যনৰ এমাউণ্টখিনি আপোনাৰ হেৰিয়ে পায়, হ'লচেলে হেৰিটো পায়। এই হিচাপত মানে আপোনালোকৰ সমবায়খনৰ পৰা এক প্ৰকাৰে আপোনাৰ ইনকাম হোৱা নাই কাৰণে আপোনালোকৰ এই বস্তুখন ভুগি গৈছে। নিজাববীয়াকৈ যদি ক'ব গ'লে যথেষ্টখিনি গভৰ্ণমেণ্টৰ স্কীম আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কীম আছে, কিন্তু মানে সেইখিনি কৰিবৰ কাৰণে আপোনালোকৰ অলপ সমবায়খনৰ অলপ পুঁজি এটা দৰকাৰ হয়। পুঁজিটো কেনেকৈ শ্বেয়াৰ বিক্ৰী মেলি যিমানটো পুঁজি আহিব সেইটো এতিয়া যিবিলাক ব্যৱসায় কৰিছে হেৰিয়ৰ পৰা আপোনাৰ তেওঁলোকে আগৰ পৰা চলাই আহিছে বা বিদেশৰ কাম কৰি আহিছে, কমিশ্যনৰ লগত তেওঁলোকে ভাল মোটা অংক এটা পায়, লগতে বহুত ভাল হৈছে বা বাকী সমবায়বিলাকৰ যে মানে আপোনাৰ আৰ্থিকভাৱে বহুত টনকীয়া সেনেকুৱাও নহয়। কিন্তু তেওঁলোকে যিটো কমিশ্যন পাইছে বা হেৰি কৰিছে স্কীমবিলাক যিহেতু আছে, তেওঁলোকে সেই যিটো পুঁজি পাইছে মানে পাইছে সেইটো পাই তেওঁলোকে অকণমান মানে নিজৰ ব্যৱসায় বা অন্যান্য গভৰ্ণমেণ্টৰ স্কীমবিলাক আছে সেইবিলাক অলপ হেৰি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এই সমবায়খনত আপোনালোকৰ সেই বস্তুটো একেবাৰে হোৱা নাই, পুঁজিটো আহিব ক'ত? এতিয়া আপোনালোকৰ যদি সেই পুঁজিটো যদি অহাৰ হেৰিয়ত হিচাপত যদি
যদি আপোনালোকৰ টেগটো যদি ল'ব পাৰে সেইটো চাপ্লাই অফিচত গৈ আপোনালোকে কথাটো পাতি মেলি আপোনালোকৰ হ'লচেলৰ পৰা যদি আপোনালোকে টেগটো আনাই মেলি আপোনাৰ সংগঠন আনিব পাৰে তাৰ কাৰণে আপোনালোকৰ নিজাববীয়াকৈ এটা মাটি লাগিব হ'লেও মানে আপোনালোকে ভাড়াতীয়াকৈ হিচাপে আপোনালোকৰ এটা গোদাম এই হিচাপত আৰু যথেষ্টখিনি মানে ক্ৰাইটেৰিয়া বান্ধি দিছে বহুত নিয়ম বান্ধি দিছে চাপ্লাই দিব কেইখনমান ছ'চাইটি আছে তেওঁলোকে লাগি আছে বিদেশ কৰিব নিজৰলগীয়া মাটি আছে গোদাম বনালে